আসসালামু ভাইজান ওয়ালাইকুম আসসালাম আব্দুল তই পুলিচক মোৰ সকলো ইনফৰমেশ্যন দি দিলি কিন্তু মই লগালগ গম পাই গ'লো মাফ কৰক ভাইজান ভুল হৈ গ'ল ভাইজান মাফ কৰক ভাইজান ভাইজানে গাদ্দাৰক কেতিয়াও মাফ নকৰে দাস ভাইজান ভণ্টি ভণ্টি পইচা ক'ত লুকাই থৈছ বাপেৰে যে ক'ত পইচা লুকাই থৈছ ক'ত লুকাই থৈছ পইচা পইচা ক'ত লুকাই থৈছ পইচা ক'ত লুকাই থৈছ ক'ত লুকাই থৈছ আদৰ পাতি লয় আদৰ কি হ'ল হা আয়ো আজি কি দিলে আজি মাৰ কোনো Yes, sir. Incharge code. Incharge ছুটিত আছে। মামা টকা চকাবোৰ ঘৰত একেবাৰে নোপোৱা হ'লোঁ এনেকৈ হ'লে মই পাগল হৈ যাম ইহঁতক প্ৰায় 50,000 টকা দিব আছে এই ভাই আমি যদি সিহঁতক টকা দিব ন আমাক কি হ'ব তই জানা কি ব্যৱস্থা হ'ব তই জানানে নাই ক ক'ৰবাত কিবা চোৰ ডকাইত কৰিব পৰা যায় নেকি নাই মই এইভাগ কৰিব নিবিচাৰোঁ মই এইভাগ এৰিব বিচাৰি আছোঁ মই এইভাগ এৰি যাম মই নকৰোঁ মামা মালক দিয়া পাওঁ মই নাখাওঁ ভাইয়া মই আৰু নাখাওঁ তই মিলাই লওঁ মই নাখাওঁ লওক নাই মই নাখাওঁ মোক বহুত কিবা হৈ গ'ল ঘৰ ধ্বংসা হৈ গ'ল মোৰ মই নাখাওঁ ছাৰ আমি পোৱা তথ্য মতে জীয়াধল নদীৰ কিছু দাঁতিকাষৰীয়া অঞ্চলত সন্দেহজনক মানুহক দেখা পোৱা গৈছে কিন্তু ছাৰ ইহঁতে তাত কি কৰে তাৰ কোনো এভিডেঞ্চ আমাৰ লগত নাই ডক্টৰ বৰ্মন তোমালোকে এই বিষয়ত স্থানীয় মানুহৰ লগত সোধপোছ কৰা আৰু হাজৰিকা তুমি এই অঞ্চলত যিমানবোৰ সন্দেহজনক মানুহ আহ যাহ চলি আছে তেওঁলোকক এখন তালিকা প্ৰস্তুত কৰা অ'কে ছাৰ বৰ্তমান সিহঁতৰ টাৰ্গেট হৈছে গাঁও অঞ্চলবিলাক চাবা যাতে আমাৰ এটা সৰু ভুলৰ বাবেও সিহঁতবোৰ বাচি নাযায় সব এলাৰ্ট থাকিব অ'কে ছাৰ ঠিক আছে দাস
মই অলপ দুদিনমান বাহিৰত থাকিম চাবি যাতে বেপাৰত কোনো ধৰণৰ খেলি মেলি নহয় আপুনি চিন্তা নকৰিব ভাইজান চাবি SBৰ পৰা বাচি থাকিবি আৰু ভাইলেন্স কম কৰিবি খুদা হাফিজ নাই দেখোন খতম মামা মই গৈ থাকোঁ নাই এবাৰ থৈ আহিম নালাগে মই গৈ থাকোঁ মই থৈ আহিম ভাই। নালাগে নাই নালাগে নালাগে নাই ভণ্টি ভণ্টি হ'ল বাপেৰক কি হ'ব হোৱাই নাই নি হ'ব কওক হ'ব কওক তোৰ কাম নাই হা কাম নাই তোৰ এই ৰাতিখন আহি পিনি এনেকে মাতলামি কৰিব আহিছ চালিকা ভাইজনে আমাক যিটো বিশ্বাসত ব্যৱহাৰটো গতাইছে সেই বিশ্বাস আমি কামেৰে বঢ়াব লাগিব ঠিক আছে ছাৰ মোৰ নাম মাধুৰী হয় এই অঞ্চলত ড্ৰাগছৰ প্ৰকোপ দিনে দিনে ইমান বাঢ়িছে তাৰ ওপৰত মই এটা ৰিচাৰ্চ কৰি আছোঁ এই ফাইলটোতে কিছুমান নটিফিকেশ্যন আছে আপুনি চাই ল'ব পাৰে ড্ৰাগছ মাফিয়াৰ ভালেখিনি ইনফৰ্মেশ্যন আছে আপোনাৰ ওচৰত ইন ফিউচাৰ আমাক আপোনাৰ প্ৰয়োজন হ'ব নিশ্চয় জনাব ছাৰ হাজৰিকা আহক হাই নমস্কাৰ মাইছেল বৰ্মন বুলি ক'লেই হ'ব বাদাম খাবা নেকি থেংকছ প্ৰটিন পাবা পুনৰ লগ পাম চা দাদা মা ঢুকুৱা 5 বছৰ হ'ল দেউতাই তোৰ কাৰণে কিমান কষ্ট পাইছে তই দেখিছই লাহে লাহে বুঢ়াও হৈ আহিছে হ'ল বুলিনো তেওঁ আৰু আমাৰ বাবে কিমান কৰিব তই মোৰ আৰু দেউতাৰ কথা ভাবি এইবোৰ খাবলৈ এৰ দাদা মোনাটো ল আৰু ঘৰৰ বজাৰকেইটা কৰি আনগৈ যা হৈ গৈছা হেই বাপে আজিকালি খাবলৈ পইচা নিদিয়ে নি ভনীয়েৰক মোলে দিবি খোৱা পইচা মই দিম ছাৰ অঁ কি আছিল বাৰু বহক IC ছাৰক লগ কৰিব পাৰিম নেকি ছাৰ বৰ্তমান ঠাণ্ডাত নাই কি আছিল মোক কওক মোৰ লগত ড্ৰাগছ মাফিয়াৰ ইম্পৰ্টেণ্ট ক্লিপ এটা আছিল IC ছাৰক দিবলগীয়া আছিল কি কি ক্লিপ মোক দিয়ক মই দি দিম না 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 মই IC ছাৰকহে দিম মই এতিয়া যাওঁ গৈ থাকোঁ হেল্ল' কি ঠিক আছে দাদা চালা বহুত হ'ল তহঁতৰ নটংকি দে টকা দে সোনকালে দি দিম দাদা মাল লৈ টকা দিয়া সময়ত কিহৰ নটংকি বে এইকেইদিনহে দিব পৰা নাই সোনকালে দি দিম আবে! দাদা ঠিক ধৰি টকা দিব নালাগে আৰু এইকেইটা ল ইয়াক খতম কৰি দে
আৰু ইয়াৰ থকা মোবাইলটো মোক আনি দে। কোন আপোনালোক? জলদি গ'ল জলদি গ'ল জলদি গ'ল পাছ নাই জলদি গ'ল। এই দোস্তি পাতে পাতে যাওঁ ছাৰ এইটো দাদাৰ ৰুমটো। তুমি কোন? মই এখন ঘৰত কাম কৰা ল'ৰা। তোমালোকৰ হাতত কিবা এভিডেঞ্চ পাইছা নেকি তোমালোকে? ছাৰ কিন্তু 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 কি? কাম আপোনালোকৰ কোন? কোন আপোনালোক? শিৱে ৰ'ব 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 আপোনালোকে এনেকে এনেকে কিয় কি কৰিছে আপোনালোকে? ৰ'ব ৰ'ব ছাৰ আপোনালোকে এনেখন কিয় কৰিছে ছাৰ? আপোনাৰ ল'ৰাই মাৰ্ডাৰ কৰিছে। নাই নাই এনে হ'ব নোৱাৰে ছাৰ, এনে হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে ছাৰ। মোৰ ল'ৰাই এনে কেতিয়াও কৰিবই নোৱাৰে ছাৰ। আপোনাৰ ল'ৰাই ড্ৰাগছ খাই বুলি জানিও আমাক কিয় ইনফৰ্ম কৰা নাছিল? ছাৰ মই আপোনাক কৈছোঁ নহয়, মোৰ ল'ৰাই এনে কেতিয়াও কৰিবই নোৱাৰে ছাৰ। ড্ৰাগছৰ লগত জড়িত কোনো মানুহ আমাৰ হাতৰ পৰা বাচি যাব নোৱাৰে। ছাৰ একো নাপালোঁ। কি? ব'লা। কিন্তু এটা কথা মনত ৰাখিব, ল'ৰা আহিলে লগে লগে ইনফৰ্ম কৰিব, নহ'লে কিন্তু আপোনাৰ ল'ৰা মাৰ্ডাৰ কৰিছে। কি দাদাই দাদাই এইবোৰ কৰিব ল'লে? এবাৰো নাভাবিলে। সেইকেইটা নাই নাই ছাৰ, মোৰ এইবোৰ নহয়, মই কোনো পধ্যেই এইবোৰ ড্ৰাগছত জড়িত নাই নহয় ছাৰ, মই কোনো
Audio Jungle. ছাৰ ইয়াৰ নাম লিকা ই এটা ড্ৰাগছ মাফিয়া ইয়াৰ নামটোৰ বাদে আৰু বিশেষ একো ইনফৰ্মেশ্যন এতিয়ালৈকে উলিয়াব পৰা নাই কি ছাৰ এই ফটোখন মাধুৰীয়ে মোক হোৱাটছএপত পঠাইছিল য়েছ ছাৰ ইহঁত দুটাক কুমতীয়া নৈৰ পাৰত দেখা গৈছে ইটছ এ গল্ডেন চান্স সিহঁতক ধৰিবৰ বাবে গাইজ লেটছ গ' হাজৰিকা আপুনি ৰ'ব